উজানো ও কপ ফুল ফুলি সেও ডাল অসমত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বতৰ আৰু অহা 2 মে তাৰিখে উজনি অসমত আৰু তাৰ পিছত 7 মে তাৰিখে নামনি অসমত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু আমি আছো এতিয়া বৰপেটা জিলাৰ সৰভোগত ইয়াত নুনতলা গাঁৱত আৰু আমাৰ লগত আছে পঞ্চায়ত নিৰ্বাচনৰ এগৰাকী প্ৰাৰ্থী আপোনাৰ পৰিচয় দিব ধন্যবাদ প্ৰথমতে মই নিউজ টাইমক মোৰ ৰঙালী বিহু আৰু নৱবৰ্ষৰ শুভেচ্ছা জনাইছো মোৰ নাম জবা ৰয় আৰু মোৰ ঘৰ 4 নং নিজ চকাবাউখী পঞ্চায়তৰ অন্তৰ্গত 6 নং কলিতাপাৰা আৰু ৱাৰ্ড নং হৈছে 2 তাৰে মই বাসিন্দা আপুনি কি পদৰ কাৰণে এতিয়া প্ৰাৰ্থিত্ব আগবঢ়াইছে এতিয়া মই আমাৰ গাঁও পঞ্চায়তৰ সদস্যৰ বাবে মই প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছো আৰু মোৰ লগত বাকি দুজনী আছে মহিলা তেওঁলোকৰ মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁলোকৰো ভাল মোৰো ভাল আৰু ৰাইজৰ মই পূৰ্ণ সহাৰি পাইছো আপুনি জিকিম বুলি নিশ্চিত নে নিশ্চিত এই কাৰণে নিশ্চিত যেহেতু মোৰ গাঁওবাসী ৰাইজ মোৰ লগত আছে আৰু তেওঁলোকে মোক যথেষ্ট সহায় কৰিছে আৰু মোক গাঁৱত যিবিলাক বয়োজ্যেষ্ঠ ব্যক্তি তেওঁলোক মোৰ লগত আছে যদি আপুনি জিকে তেতিয়াহ'লে আপুনি কি কাম কৰিম বুলি ভাবিছে ৰাইজৰ মই প্ৰথমতে আমাৰ গাঁৱৰ ভিতৰৰ যিবিলাক একেবাৰে শোচনীয় ৰাস্তা ঘাট সেইবিলাকৰ প্ৰথমতে মই কাম কৰিম আৰু লগতে আমাৰ বহুত অভাৱ অভিযোগ আছে আৰু সদস্যসকলৰ বাবে 5 বছৰটো খুব বেছি ডাঙৰ নহয় আৰু কথাটো হ'ল কি খুব বেছি ফাইনেন্সো নাহে আমাৰ পঞ্চায়তৰ পৰা গতিকে মই সীমিত টকাৰ পৰাই মই ৰাইজৰ কাৰণে কাম কৰিব পাৰিম আপুনি কৈছে যে আপুনি জিকাটো নিশ্চিত ৰাইজৰ সহাৰি ভাল কিন্তু আপুনি ভাবে নেকি যে আপুনি আপোনাৰ যিখিনি প্ৰতিদ্বন্দ্বী আছে তেওঁলোক মানে জিকাৰ যোগ্য নহয় নেকি বা তেওঁলোক কিয় আপুনি জিকিব বুলি কিয় ভাবে নহয় তেওঁলোকো যোগ্য মই তেওঁলোকক নকওঁ যে তেওঁলোকে জিকিব নোৱাৰিব নিশ্চয় পাৰিব কিন্তু তথাপিও যেহেতু মোক মানুহে অলপ বেলেগকে চাই আৰু যেহেতু মই মানুহে কোৱা কথাটো কৈছো অভিজ্ঞতাপূৰ্ণ জবা ৰয় বুলি কৈছে যাৰ ফলত মানুহে মোক সেইকাৰণে সহাৰি দিছে আমাৰ নিউজ টাইম দৰ্শকসকলক জ্ঞাতাৰ্থে আমি জনাওঁ যে জবা ৰয় কিন্তু ঐতিহ্যমণ্ডিত সৰভোগ বৰনগৰ এগৰাকী খুব জ্যেষ্ঠ শিল্পী সকলোৱে তেওঁক চিনি পাই জানে গতিকে আমাৰ এই আচলতে খুব গভীৰ বিষয়বস্তু তাৰ মাজতো তেখেতে গীতৰ এটি কলি যদি আমাক গাই শুনাই ছুটিকে আমি খুব ভাল পাম বিহুৰ বতৰ এটি কলি গাই দিছো উজানো ও কপ ফুল ফুলি সেও ডাল বিহুৰে দিনাখন তোমাক নেদেখিলেও ও থাকিব নোৱাৰো ঘৰ ঠিক আছে ধন্যবাদ জনাইছো জবাৰক আমি বহুত ধন্যবাদ দিলোঁ তেখেতে আসলে ব্যস্ততাৰ মাজত আমাক এইখিনি সময় দিলে লগতে তেখেতক আমি শুভেচ্ছা জনাইছো তেখেত যেন নিৰ্বাচনত জয়ী হৈ ৰাইজৰ কাম কৰিব পাৰে গতিকে আকৌ লগ পাম ধন্যবাদ